PM কিষাণৰ ধন আপোনালোক বহু সংখ্যক কৃষকে বৰ্তমান সময়ত লাভ কৰা নাই। মোক ফেচবুকত আৰু ইউটিউবত বহুতে সুধি আছিল যে PM কিষাণ যিখন আঁচনি আছে সেই আঁচনিৰ 21তম কিস্তিৰ ধন আপুনি পাব বুলি কৈছিল 19 তাৰিখে, কিন্তু আমি 19 তাৰিখে পইচাটো লাভ কৰা নাই। এতিয়ালৈকে আমি কি কৰিব লাগিব, আমাৰ কি হৈ আছে, এনেকুৱা ধৰণৰ বহুত মানে এতিয়া কমপ্লেইন আহিছে মোৰ ওচৰলৈ। গতিকে আজি ভাবিলো আপোনালোকৰ এই যিবিলাক খোকোজা, এই যিবিলাক কিস্তি নোপোৱাৰ আপোনালোকৰ কাৰণ, এই সকলোবিলাক জনাম। কি কৰিব লাগিব, ক'ত যাব লাগিব, সম্পূৰ্ণ বিতং তথ্য আজিৰ এই ভিডিঅ'ত পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰি দিব। এতিয়া চাব, PM কিষাণ যোজনাৰ যি 21তম কিস্তি, সেই 21তম কিস্তিটোৰ বিষয়ে মই মানে এগৰাকী কৃষকৰ লগত সম্বন্ধ ৰাখি একেবাৰে স্পষ্টভাৱে আপোনালোকক কথাখিনি জনাম। এতিয়া চাব, 19 নৱেম্বৰ 2025 তাৰিখে ভাৰত চৰকাৰে দেশজুৰি লাখ লাখ কৃষকৰ বেংক একাউণ্টত আপোনালোকৰ 2000কৈ মানে টকা দিছিলে, আৰু সেই 2000 টকাৰ 21 নম্বৰ যিটো কিস্তি, সেই 21 নম্বৰ কিস্তিৰ পইচা আপোনাৰ একাউণ্টত সোমাইছে। আৰু যিসকলৰ সোমোৱা নাই তেখেতসকলৰ বাবেও একেবাৰে গুৰুত্বপূৰ্ণ কিছুমান তথ্য মই দি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। বহু কৃষকে ইতিমধ্যে পইচা পাই গৈছে, কিন্তু আমাৰ অসমত আৰু ভাৰতৰ বহুত ৰাজ্য আছে, আপোনালোকে গমেই পায়। এই ৰাজ্যসমূহৰ বহু কৃষকে এতিয়াও মানে এই 21 নম্বৰ কিস্তিৰ পইচা নাপালে, আৰু এইটো কিয় ঘটিছে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত মই একেবাৰে ধুনীয়াকৈ আপোনালোকক বুজাম। এতিয়া চাব, বহুত সময়ত দেখা যায় কিস্তিৰ পইচা নোহোৱাৰ মূল কাৰণ হৈছে আপোনালোকৰ EKYC পেণ্ডিং থকাটো। বহু সংখ্যক ইউটিউবাৰে আপোনালোকক ক'ব যে আপোনালোকে EKYCটো কৰিলে পইচাটো পাই যাব। ঠিক তেনেকুৱা কথা নহয়। একেবাৰে ইয়াত কিছুমান নিখুঁতভাৱে আপোনালোকে বস্তুবিলাক জানি ল'ব লাগিব। EKYC কৰি দিলে আপোনালোকে যে পইচাটো পাব সেইটো নহয়। বহুতে কৈ থয় EKYCটো কৰি দিব আপুনি পইচা পাই যাব, কিন্তু আপুনি কৰে, আপুনি সেই পইচাটো লাভ নকৰে। কিয় নকৰে এই ভিডিঅ'ত জানিব পাৰিব। চাব, এতিয়া EKYC সম্পূৰ্ণ নোহোৱাকৈ PM কিষাণৰ কিস্তি মানে আপোনালোকৰ ৰিলিজ নহয়, মানে হ'লেও আপোনাৰ বেংকত জমা নহয়, এইটো মনত ৰাখিব। বা লিষ্টত নাম থাকিব পাৰে, আপোনাৰ বেংকত পইচাটো নাহে যদি আপোনালোকে PM কিষাণৰ মানে যিটো KYC সেই KYCটো নকৰে। মই অলপ লাহে লাহে বস্তুখিনি আপোনালোকক ক'ব বিচাৰিছো যাতে আপোনালোকে বুজি পায়। তাৰপিছত দ্বিতীয়তে, আধাৰ আৰু বেংক একাউণ্টত লিংক নোহোৱা। আপোনাৰ আধাৰ আৰু আপোনাৰ যিটো বেংক একাউণ্ট আছে, সেই বেংক একাউণ্টত যদি আধাৰ কাৰ্ডখন লিংক নাথাকে তেতিয়াও আপোনালোকৰ পইচা নোসোমায়, এইটো মনত ৰাখিব। লিষ্টত নাম আহিব পাৰে, ৱেবছাইটত নাম আহিব পাৰে, কিন্তু আপোনাৰ যদি এইবিলাক ৰং হৈ আছে, এইবিলাক ভুল হৈ আছে, নাহে। তাৰপিছত আপোনালোকৰ স্পেলিং মিষ্টেক, তাৰপিছত ফাদাৰ্ছ নেম মিষ্টেক, মানে আপোনাৰ নামত যদি কিবা ভুল হৈ থাকে, নামৰ যদি আখৰটোত যদি কিবা আইৰ জেগাত ই থাকে, ইৰ জেগাত আই থাকে, ধৰক তেনেকুৱা আৰু, বা মিছমেচ যদি হৈ থাকে, ধৰক আপোনাৰ আধাৰ কাৰ্ডত বেলেগ এটা নাম আছে, বেংকৰ বহীত বেলেগ এটা নাম আছে, আপোনাৰ তাতে এটা বেলেগ মানে স্পেলিং মিষ্টেকত আপোনাৰ নাম এটা উঠিছে, তেতিয়াও মানে আপোনালোকে এই আঁচনিটোৰ পৰা বাদ পৰিব। এতিয়া IFSC কোড আপোনাৰ একেবাৰে শুদ্ধ থাকিব লাগিব। কিছুমানে IFSC কোড ধৰক SBI 000 ঠাইত মানে আপোনালোকৰ O লিখি দিব, তেতিয়াও নহ'ব। গতিকে IFSC কোডটো আপোনাৰ সম্পূৰ্ণ শুদ্ধ হৈ থাকিব লাগিব, আৰু যদি শুদ্ধ হৈ থাকে তেতিয়াহে পেমেণ্ট সোমাব, আৰু যদি ভুল থাকে পেমেণ্ট ফেইল হ'ব। তাৰপিছত আপোনালোকৰ তৃতীয়টো ডাঙৰ কাৰণ হৈছে ভূমি নথিপত্ৰ যাচাইকৰণ পেণ্ডিং থকাটো। যিসকলে মানে আমাৰ যি মানে নথিপত্ৰ আছে, আমাৰ জামানবন্দী আছে, বা আমাৰ মাটিৰ খাজনা এইবিলাক ক্লিয়াৰ থাকিব লাগিব। যদি ক্লিয়াৰ নাথাকে তেতিয়াও আপোনালোকে পইচাটো নেপায়। বহুতে ভাবে যে KYC কৰিলে পাই যাম, KYC কৰিলে নেপায়, মনত ৰাখিব। বাৰ বাৰ কৈছো, আপোনালোকৰ যি মাটিৰ খাজনা পাতি সেইবিলাকো ক্লিয়াৰ হৈ থাকিব লাগিব। বহু কৃষকৰ নামজাৰি সম্পূৰ্ণ হ'লেও জিলা বা আপোনালোকৰ ব্লক স্তৰৰ পৰ্টেলত ৰেকৰ্ড আপডেট নথকাৰ বাবে পেমেণ্ট আটকাই থৈ দিয়ে আপোনাৰ, সেইটো মনত ৰাখিব। আনহাতে আপোনাৰ নাম, এড্ৰেছ, IFSC একাউণ্ট নম্বৰত খুব সৰু ভুল থাকিলেও মানে কিস্তিটোত আপোনালোকে হোল্ড কৰি থৈ দিয়ে, আপোনালোকৰ মানে কিস্তিটো আপুনি নেপায়, সেইটো মনত ৰাখিব। সৰু ভুল থাকিব নোৱাৰিব। IFSC নম্বৰ, বেংক একাউণ্ট নম্বৰত যদি ভুল থাকে আপুনি পইচা নেপায়। এইবিলাক চালি জাৰি চাব লাগিব,
হাল্লা কৰি থাকিলে নহব নহয় আপুনি এইবিলাক সকলোবিলাক ভালদৰে চাব লাগিব যে মই এইটো আছে তেনেকুৱা নহয় ভুল হৈ আছে নেকি আপোনাৰ কৰবাত সেইটো চাওক আপুনি এতিয়া এইবিলাক সমস্যাৰ সমাধান কেনেকৈ কৰিব প্ৰথমতে আপোনালোকে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ নো ইউৰ ষ্টেটাছ বুলি যেটো আপোনালোকৰ অপচন থাকে তাতে ক্লিক কৰি আপোনালোকে চাব লাগিব আৰু কিস্তি এপ্ৰুভ হৈছে নে ফেইল হৈছে সেইটো আপুনি তাত জানিব পাৰিব যদি পেন্ডিং বা ফেইল দেখুৱাই তেন্তে আপোনালোকে অবিলম্বে ইকেৱাইসি সম্পূৰ্ণ কৰিব লাগিব এজন ব্যক্তিৰ আধাৰ মোবাইল নম্বৰত লিংক থাকিলে ইকেৱাইসি 2 মিনিটত সম্পূৰ্ণ হয় হেতু মনত ৰাখিব আৰু যদি আধাৰ আপোনালোকৰ লিংক নেথাকে তেন্তে স্থানীয় আপোনালোকৰ সিএসসি কেন্দ্ৰ অৰ্থাৎ কমন সাৰ্ভিস চেণ্টাৰত গৈ আপোনালোকে ইকেৱাইসি কৰিব লাগিব মোবাইল আপডেট বা নেম কাৰেকচন ল্যান্ড ৰেকৰ্ড ভেৰিফিকেশন এই সকলো একেলগে ঠিক কৰিব পাৰিব মানে আপোনালোকৰ যিখন মানে লিষ্ট আছে সেই লিষ্টৰ লগত যদি বেংকৰ একাউন্টৰ নামটোৰ লগত যদি মানে মিল নাই আপোনাৰ নামটো তেন্তেও কিন্তু আপোনালোকে বেংকৰ ব্ৰাঞ্চত আপোনালোকে যাই নাম আৰু একাউন্ট আপডেট কৰিব লাগিব হেতু মনত ৰাখিব বেংকত স্পেলিং একখনে ঠিক হলে পেমেন্ট আপোনালোকৰ পুনৰ ৰিলিজ হয় হেতু মনত ৰাখিব এইবোৰ সম্পূৰ্ণ কৰাৰ পিছতো যদি আপোনালোকৰ কিস্তি নাহে তেন্তে আপোনালোকক মই কেইটামান এতিয়া নাম্বাৰ দি দিছো সেই নাম্বাৰ কেইটাত আপোনালোকে ফোন কৰিব 155261 এটা নম্বৰ আৰু এবাৰ কৈ দিছো 155261 বা আপোনালোকে 01124300606 01124300606 আপোনালোকে ভিডিওটো অলপ ব্যাক কৰি যদি নাম্বাৰ কেইটা লিখিব বিচাৰিছে লিখি লব এই দুটা নম্বৰত ফোন কৰি আপোনাৰ কি হৈ আছে কি হৈ থকা নাই সকলোবিলাক জানিব পাৰিব আৰু যদি ফোনটো নেলাগে তেন্তে কমেন্ট সেকশনত কমেন্ট কৰিব গতিকে আপোনালোকে নিশ্চয় বুজি পালে মই কি কলো 21তম কিস্তি মুক্তি হৈছে আৰু বহু কৃষকে পাইছে কিন্তু ইকেৱাইসি বেংক লিংকেজ ল্যান্ড ভেৰিফিকেশন আৰু নামত ভুল থাকিলে কিস্তি আপোনালোকৰ পোৱা নাযায় আৰু এইবোৰ ঠিক কৰিলে আপোনালোকে আপোনালোকৰ যি 2000 টকা বা আগতে যি পেন্ডিং হৈ আছে কিস্তি সেই সকলোবিলাক পাই যাব গতিকে ইমান চিন্তা কৰিব নালাগে আপোনালোকে যাতে আমাৰ আন কৃষকসকলেও এই পইচাবিলাক মানে পায় এই কাৰণসমূহ বুজি পায় আপোনালোকে যাতে এই ভিডিওটো তেওঁলোকলৈ শেয়াৰ কৰি দিয়ে তেতিয়াহে মানে সকলোৱে এই পইচাটো লাভ কৰিব গতিকে আনৰো অলপমান ভাল ভাবক তেতিয়াহে নিজৰ হ'ব গতিকে সকলোকে যাতে ভিডিওটো শেয়াৰ কৰি দিয়ে আমাৰ দৰ্শকখিনিয়ে যিখিনিয়ে চাই আছে গতিকে মই বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম